বাক্সা জিলাৰ কদমতলাৰ যি গোপাল থান আছে সেই গোপাল থানৰ বাৰ্ষিক যি ধৰ্মীয় উৎসৱ সেই ধৰ্মীয় উৎসৱ আজি অনুষ্ঠিত হৈছে আৰু ধৰ্মীয় উৎসৱ উপলক্ষে দেখিবলৈ পোৱা গৈছে অগণন দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে এই গোপাল থানৰ বাকৰিত আৰু বাক্সা জিলাৰ এই কদমতলা অঞ্চলৰ বৃহত্তৰ কদমতলা এই যে অঞ্চল এই অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা আজিৰ দিনটোত এই ধৰণে যিসকল দৰ্শনাৰ্থী বা যিসকল ভক্ত সেই ভক্তসকলে এই ধৰণে ওলাই আহে আৰু ওলাই আহি গোপাল থানত তেওঁলোকৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা সিদ্ধিৰ বাবে তেওঁলোকে শৰাই আগবঢ়াই তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এই ধৰণে হাজাৰ হাজাৰ দৰ্শনাৰ্থী আৰু ভক্ত বিভিন্ন প্ৰান্তৰ পৰা এই স্থানলৈ ওলাই অহা পৰিলক্ষিত হৈছে কেৱল বাক্সা জিলাৰে নহয় ইয়াৰ সীমামূৰীয়া যি নলবাৰী সেই নলবাৰী অঞ্চলৰ পৰা বিভিন্ন লোক এই যি আচলতে কদমতলা অঞ্চল সেই কদমতলা অঞ্চলৰ কদমতলা অঞ্চলত থকা এই যে গোপাল থান সেই গোপাল থানলৈ আহে আৰু পৰিৱেশটো মই দেখুৱাইছোঁ এটা আচলতে মাংগলিক পৰিৱেশৰ মাজত তেওঁলোকে প্ৰতি বছৰে এই যি ধৰ্মীয় উৎসৱ অনুষ্ঠিত কৰি আহিছে আৰু মোৰ লগত উদ্যোক্তাসকল আছে তেখেতসকলৰ সৈতে মই কিছু কথা পতাৰ চেষ্টা কৰিম পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আজি 8 অক্টোবৰ আৰু 8 অক্টোবৰৰ দিনটোত আপোনালোকে বিগত কেইবা বছৰ ধৰি এই উৎসৱ আয়োজন কৰি আহিছে ইয়াৰ বিশেষত্ব কি আৰু কি ধৰণৰ ইয়াৰ ইতিহাস জড়িত হৈ আছে নমস্কাৰ প্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী তথা ধৰ্মপ্ৰাণ ৰাইজক মোৰ শ্ৰদ্ধা তথা আমাৰ কমিটিৰ ফালৰ পৰা সেৱা যাচিছোঁ কথা হ'ল এই অনুষ্ঠানটি আজিৰ পৰা প্ৰায় 16 বছৰ আগত উদ্ভাৱন হৈছিলে এটা আলৌকিক ঘটনাৰ জৰিয়তে সেই 2006-9 চনৰ 2 অক্টোবৰ তাৰিখে এটা আলৌকিক ঘটনাৰ ক্ৰমে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিলে মাংগলিক অনুষ্ঠানটি কিন্তু এই থানখন অতি পুৰণি আজিৰ প্ৰায় 100 বছৰ পুৰণি এই পুৰণি অনুষ্ঠানটি যদিও আছিলে কিন্তু ইয়াত পৰিত্যক্ত অৱস্থাত আছিলে কিন্তু 2009 চনৰ 2 অক্টোবৰ তাৰিখে এটা আলৌকিক ঘটনাৰ জৰিয়তে ই আকৌ পুনৰ জীৱিত হৈ উঠে আৰু সেই মাংগলিক অনুষ্ঠানটিৰ জৰিয়তে আমি দেখিছোঁ যে ইয়াত ভক্তপ্ৰাণ ৰাইজ ইমানে সমাগম হৈছে প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ ইয়াত হত বোৱা আমি দেখিছোঁ আৰু আপোনালোকেও দেখিছে নিশ্চয় কিমান ইয়াত ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত হোৱা দোৱা কৰিছে নাইবা সেৱা আগবঢ়াইছে গতিকে ইয়াৰ এনেকুৱা এটা মাহিত্য আছে যিটো মাহিত্য আমি হয়তো ভাষাৰে বুজাব নোৱাৰিম আমাৰ যিবিলাক ভক্তপ্ৰাণ ৰাইজ আছে ভক্তপ্ৰাণ ৰাইজে ইয়াত যি মনোকামনা অৰ্থে আহে এই মনোকামনা পূৰণ হোৱা বুলি আমি জানো বা বিশ্বাস কৰোঁ আৰু ভক্তপ্ৰাণ ৰাইজে এই বিশ্বাস কৰে কাৰণে ইয়াত সৎ বোৱা বুলি আমি ধাৰণা কৰিছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আজি কি কাৰ্যসূচী আপোনালোকৰ আছে দেখিছোঁ আপোনালোকে ভাগৱত শোভাযাত্ৰা আপোনালোকে উলিয়াইছে আন কেইবাটাও কাৰ্যসূচী আছে কি কাৰ্যসূচী আছে আমাৰ ৰাতিপুৱা আজিৰ 5 বজাৰ পৰা আমাৰ শৰাই স্থাপনৰ পিছতে প্ৰাতঃ প্ৰসংগ ভাগৱত পাঠ নাম প্ৰসংগ আৰু তাৰ পিছতে আমাৰ ভাগৱত শোভাযাত্ৰা আমি সমদল উলিয়াওঁ আমি আৰু এই ভাগৱত শোভাযাত্ৰাত আমি এইবাৰৰ আমাৰ বিশেষকৈ আমি উদ্বোধক হিচাপে আমাৰ BTRৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেখেতে উদ্বোধন কৰিছে তাৰ পিছতে আমাৰ গৰখীয়া সেৱা আমি 12জন যিটো গোপাল এই গোপালৰ আমি এটা সেৱা আগবঢ়াওঁ আৰু এই 12জন গোপালৰ গৰখীয়া সেৱাৰ উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ কৰাইছিলোঁ আমাৰ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ ৰমেন তালুকদাৰ দেৱক আৰু ঠিক তেনেধৰণে আমাৰ 12 বজাত আমাৰ শৰাই বিসৰ্জন হয় আৰু প্ৰসাদ বিতৰণ তাৰ পিছত আমাৰ যিমানখিনি ভক্ত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা ভক্ত ইয়াত সমাগম হয় আৰু তেখেতসকলক আমি হৃদ্য প্ৰসাদৰ আমি ব্যৱস্থা কৰোঁ যেহেতু যি গৰখীয়া সেৱা
গৰখীয়া সেৱা আপোনালোকে অনুষ্ঠিত কৰে এইবাৰো সম্ভৱ গৰখীয়া সেৱা চলি আছে হয়। আমি অকণমান ভিতৰ ভাগলৈ যাওঁ কথাখিনি তাত পৰিৱেশটো দেখুৱাম কথাখিনিও আমি পাতিম আমি দৃশ্যখিনি দেখুৱাম আৰু ভিতৰ ভাগলৈ আমি যাম আৰু ইয়াত দেখুৱাইছোঁ এয়া হ'ল বাক্সা জিলাৰ যে কদমতলা আছে সেই কদমতলাত থকা গোপাল থানৰ যে ষষ্ঠদশ বাৰ্ষিক ধৰ্মীয় উৎসৱ সেই ধৰ্মীয় উৎসৱ তেওঁলোকে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে আৰু এই উৎসৱত দেখিবলৈ পোৱা গৈছে অগণন দৰ্শনাৰ্থী ভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে আৰু ওলাই আহি সকলোৱে নিজৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা সিদ্ধিৰ বাবে গোপালৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে এই যি গোপাল থানৰ চৌহদ সেই গোপাল থানৰ চৌহদ লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ ND24 দৰ্শকসকলক পোনপটীয়া কৰি এইধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত বা যিসকল দৰ্শনাৰ্থী আছে সেই দৰ্শনাৰ্থীসকলে এইধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ এয়া বাক্সা জিলাৰ কদমতলা অঞ্চলৰ পৰা আৰু কদমতলাত আজি যি তেওঁলোকে ধৰ্মীয় উৎসৱ তেওঁলোকে প্ৰতি বছৰে মাত্ৰ এটা দিন এই উৎসৱ আয়োজন কৰে আৰু এই উৎসৱৰ সময়ছোৱাত এই ধৰণে যিসকল দৰ্শনাৰ্থী বা যিসকল ভক্ত থাকে তেওঁলোকে ধূপ দীপ নৈবেদ্য জ্বলাই নিজৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা সিদ্ধিৰ বাবে তেখেতসকলে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় আৰু ইয়াত যি গৰখীয়া সেৱা সেই গৰখীয়া সেৱাও চলি আছে গতিকে সেই পৰিৱেশটো দেখুৱাম আৰু এই গৰখীয়া সেৱাত তেওঁলোকৰ এটা বিশেষত্ব আছে আৰু যাৰ পৰিপ্ৰেক্ষিততেই বিগত দিনসমূহত তেওঁলোকে এই যি গৰখীয়া সেৱা সেই গৰখীয়া সেৱাও তেওঁলোকে পালি আহিছে বা গৰখীয়া সেৱাও তেওঁলোকে পালন কৰি আহিছে আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল দৰ্শনাৰ্থী বা যিসকল ভক্ত আছে সেই ভক্তসকল আহি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ সকলোৱে মনোবাঞ্ছা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ বাক্সা জিলাৰ যি কদমতলা অঞ্চল আছে সেই কদমতলা অঞ্চলৰ পৰা সমানে কিন্তু ইয়াত যি ভাগৱত ব্যাখ্যা বা ভাগৱতৰ যি পাঠ সেই পাঠ চলি আছে আৰু ইতিমধ্যে যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা অনুষ্ঠিত হৈছে আৰু ইয়াত যিসকল তেওঁলোকে যি গৰখীয়া সেৱা পাতিছে এই ধৰণে কণমানিসকলক গৰখীয়া সাজত তেওঁলোকে সুন্দৰকৈ উলিয়াইছে আৰু উলিয়াই সেই গৰখীয়াসকলক তেওঁলোকে আচলতে যি গৰখীয়া সেৱা সেই সেৱা কৰি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত গৰখীয়া সেৱা কৰাৰ বাবে এই ধৰণে যিসকল দৰ্শনাৰ্থী উপস্থিত হৈছিল তেখেতসকলে এই ধৰণে সেৱা আগবঢ়াই আচলতে নিজৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আৰু কণ এই যিসকল গৰখীয়া সেই গৰখীয়া সেৱাসকলেও যি ভক্ত সেই ভক্তসকলৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে আশীৰ্বাদ দিয়া পৰিলক্ষিত হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে ক'ত ঘৰ তোমাৰ কদমতলা আজি ইমান মানুহক তোমালোকে আশীৰ্বাদ দিছা কেনেকুৱা লাগিছে ভাল লাগিছে কি পঢ়ি আছা 4 তুমি কি পঢ়ি আছা ইংৰাজী কি নাম তোমাৰ অংগনাথ বৰ্মন আজি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এই ধৰণে কেইবাগৰাকীও গৰখীয়াক তেখেতসকলে যি ইয়াত গৰখীয়াৰ আসনত বহুৱাই তেওঁলোকে যি তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি সেই ৰীতি নীতি অনুসৰি অতি আটক ধুনীয়াকৈ তেখেতসকলক সজাইছে আৰু সজাই ইয়াত তেওঁলোকে দৰ্শনাৰ্থী বা ভক্তসকলক তেওঁলোকে যি তেওঁলোকৰ ৰীতি নীতি অনুসৰি যি সেৱা সেই সেৱা আগবঢ়োৱাৰ বাবে তেওঁলোকে ইয়াত ৰাখিছে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে অগণন দৰ্শনাৰ্থী বা অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে বাক্সা জিলাৰ এই যি কদমতলা অঞ্চল আছে সেই কদমতলা অঞ্চলত আৰু 8 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোত এই ধৰণে প্ৰতি বছৰে বিগত 15 বছৰ ধৰি তেওঁলোকে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে আৰু এইবেলিও তেওঁলোকে এই যি অনুষ্ঠান ধৰ্মীয় উৎসৱ সেই ধৰ্মীয় উৎসৱ অনুষ্ঠিত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা